গাইজ কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে মই আৰু এইফালে আছে নন্দিনী আমিও ভালে আছো আজি আমাৰ ঘৰত কোনোবা আলহী আহিছে কোন আহিছে প্ৰথমতে দেখাই লও চাই লওক কোন আহিছে এয়া আহিছে জনি আজি আমাৰ ঘৰত থকাকে আহিছে আৰু এইফালে আহিছে টুকলু এয়া টুকলু ভন্টি আহিছে টুকলুৰ একচুয়ালি যোৱাকালি মেট্ৰিক পৰীক্ষা তাই শেষ হৈছে আৰু হেইভাবে তাই আমাৰ ঘৰত আজি থকাকে আহিছে আৰু কোন আহিছে হেতু দেখাই লও ৰব এইফালে দেখাই লও এয়া হৈছে আমাৰ গুনু আমাৰ একদম সৰু আলহী আমাৰ ঘৰত আহিছে থাকিবলৈ আজি আমি গুটেকিটা ক'বাত ওলাই যাম এতিয়া ক'ত যাও কি কৰো গুটেখিনি আপোনালোকক দেখাই দিম ভিডিওটো হেকালৈকে চাই থাকিব আমি আহিছো এখন দোকানলে খাৰুমণি পোৱা দোকানলে আহিছো আৰু তাতে গুনু আৰু নন্দিনীৰ কাৰণে গামখাৰু কিনিবলৈ আহিছো আমাৰ নন্দিনীয়ে অনবৰতে বিহু নাচিম কৈ থাকে আৰু সেইভাবে ভাবিছো বিহুত তাই কেনেকৈ গামখাৰু মেখলা চাদৰ পিন্ধাই দিম আৰু তাৰ বাবে তাইৰ কাৰণে গামখাৰু কিনিবলৈ আহিছো ইয়াতে এয়া দেখিছেনে গামখাৰু ইমান ধুনীয়াকৈ বিক্ৰী কৰিছে ডাঙৰ বাবেও বিক্ৰী কৰিছে আৰু আপোনালোকে আপা লব পাৰিব দোকানখন আছে বিশ্বম্বৰ হলৰ ঠিক অপজিটতে আপোনালোকে দেখাই পাব আৰু এয়া দেখিছে গামখাৰু ইমান ধুনীয়া ওলাইছে যেটো বিহু আহি আছে তাৰ বাবে সকলো ধৰণৰ অসমীয়া গহনা মানে আপোনালোকে অৰিজিনাল নিকিনিলো ইয়াৰ পৰা এইবিলাক বস্তু কিনিব পাৰে আৰু ইমান ধুনীয়া কালেকচন আছে আপোনালোকে আহিব পাৰিব ইয়ালৈ আৰু মই আৰু নন্দিনীৰ কাৰণে কিনিবলৈ আহিছো এয়া গুনু মাকে পিন্ধাব বিচাৰিছে গামখাৰু কিন্তু গুনুৱে এইবিলাক বস্তু ভাল নাপায় আৰু হেইভাবে তাই কাৰণে লোৱা নহল বাৰু গুনু কাৰণে এজো জোতা কিনিবলে যেটো তাই গামখাৰু নললে আৰু তাই কাৰণে এয়া জোতা লবলে আহিছো আমি এখন দোকানত সোমাইছো আৰু হেয়া দেখিছেনে ইমান সৰু সাইজৰ জোতাবিলাক ইমান মৰম লাগে তাহাতৰ জোতাবিলাক আৰু মাকে পিন্ধাই চাইছে কালাৰ পছন্দ হোৱা নাই বাবে চাই আছে আৰু এয়া গুনুৱে হাততে জোতা লৈ আছে তাইক বলে লাগি আৰু জোতা হেইভাবে মাকে কিনি দিছে তাইক কাৰণে জোতা এতিয়া গুনুবাবে জোতা কিনাও হৈ গল আমি এতিয়া ভাবিছো একাপ চাহ খাওঁগে কোবাত বহি লৈ আৰামছে যেটো বৰখুনো দি আছিল বতৰ ঠাণ্ডা হেইভাবে একাপ চাহ খাবলৈ মন গল তাৰ বাবে আমি আহিলো কফি কান্ট্ৰিলৈ এখন আছে নেহেৰু পাৰ্কত জৈগ মন্দিৰৰ ঠিক ওচৰতে আছে এয়া কফি কান্ট্ৰিখনলৈ আহিলো আৰু ইয়ালে আহি গুনুক আৰু নন্দিনীক সকলোৱে বহুত মৰম কৰিছে তাতে বহুত মানুহ লগ পালো আৰু সৰু ল'ৰা-ছোৱালী বিলাকৰ লগতো গুনু আৰু নন্দিনী খেলি খুব ভাল পাইছে এয়া ইন্টেৰিয়ৰটো দেখাই দিছো কফি কান্ট্ৰিখনৰ ভিতৰত বিৰাট ধুনীয়া এটা পৰিবেশ হয় আৰু ইয়াৰ চাহ কাপো খুবেই ধুনীয়া হয় আপোনালোকো কেতিয়াবা আহিব পাৰিব ইয়াতে চাহ খাব পাৰিব আৰু ইয়াতে ফ্ৰেঞ্চ ফ্ৰাই স্যান্ডউইচ এইবিলাক বস্তু বিক্ৰী কৰে আৰু এইবিলাক বস্তুৰ লগত খাব পাৰিব আপোনালোকে এই ৰেষ্টুৰেণ্টখনৰ বাহিৰত এনে ধৰণে বুদ্ধৰ মূৰ্তি সজাই ৰাখিছে ইমান ধুনীয়া লাগিছে দেখিবলৈ ইন্টেৰিয়ৰ বিৰাট ধুনীয়া হয় আৰু হেইভাবে বাহিৰৰ পৰা আপোনালোকক দেখাই দিলো এয়া এনে ধৰণে লাইট লগাই ৰাখিছে বাহিৰতো বহুতে ৰখিলো এনে ধৰণে চাহ খাই বহাৰো সুবিধা কৰি দিছে আৰু এনেকে দেখিছেনে বাহিৰতো বহিলৈ ৰখিলো এনে ধৰণে চাহ খাইছে মানুহে আৰু আপোনালোকে এবাৰ আহিবচোন ইয়াতে ভাল পাব আহি আৰু বন্ধুবৰ্গৰ লগত ইয়াতে আহি কথা পাতিব পাৰিব লগতে একাপ গৰম চাহ খাই কথা পাতিব পাৰিব আৰু বিৰাটে ধুনীয়া এটা পৰিবেশ হয় এয়া পুনৰ ভিতৰলৈ গৈ আছো আমি এয়া সৰু ল'ৰা-ছোৱালী বিলাক ইয়াতে খেলি আছে আৰু মাক দেউতাকসকলে চাহ খাই আছে আৰু এয়া দেখিছেনে আমাৰ গুনুক এয়া মৰম কৰি আছে মানে ইহঁতক দেখি সকলোৱে বহুত মৰম কৰিছে আৰু ইহঁতিও ইয়ালে আহি বহুত ভাল পাইছে মই মেনুখন দেখুৱাই দিছো ইয়াৰ বস্তুবিলাক বহুত ৰিজনেবল হয় চাহ গাখীৰ চাহ মাত্ৰ 20 টকা হয় আৰু বস্তু মানে সকলো বস্তুৰে দাম ৰিজনেবলে হয় আপোনালোকে আহিব পাৰিব ফ্ৰেঞ্চ ফ্ৰাই স্যান্ডউইচ পকোৰা এইবিলাক বস্তুৱে পোৱা যায় ইয়াতে আৰু এইফালে আমাৰ এয়া গুনুৱে ফ্ৰেঞ্চ ফ্ৰাই খাই আছে এখন প্লেটতে বেলেগ এয়া সৰু ল'ৰা-ছোৱালী বিলাক সকলোৱে মিলি খাই আছে নন্দিনীক এয়া মৰম কৰি আছিলে ময়ো তাইক লৈ আহিছো তাই ফ্ৰেঞ্চ ফ্ৰাই খাব এতিয়া এয়া ইন্টেৰিয়ৰ চাওকচোন ৱাল পেইন্ট কৰা আছে ইমান ধুনীয়াকৈ সকলোৱে বহি ধুনীয়াকৈ মিলিজুলি কথা পাতি আছে এয়া আমাৰ নন্দিনীও খেলি আছে দাদা এটা পাই আজি বতৰটো ডাৱৰীয়া বাহিৰত বৰষুণ দি আছে আৰু আমি কফি কান্ট্ৰিত বহি লৈ এনে ধৰণে গৰম চাহ খাই আছো লগতে ফ্ৰেঞ্চ ফ্ৰাই খাই আছো নন্দিনী আৰু গুনু খাই আছে গুনুৱে গৈ ইয়া বেলেগ মানুহৰ পৰা ফ্ৰেঞ্চ ফ্ৰাই খাই আছে মাকে বহুত লাজ পাইছে উপায় নাই সৰু ছোৱালী বুজি নাপায় আৰু সকলোৱে সিহঁতক বহুত মৰম কৰিছে আমাৰ নন্দিনী গৈ এয়া বাহিৰতে এনে ধৰণে বুদ্ধৰ মূৰ্তি এজনা আছে এয়া চাই আছে কি গৈ আৰু ইহঁতে বহুত ভাল পাইছে ইয়াতে আহি বহুত এনজয় কৰিছে হি
আমাৰ চাহ তাহ খোৱা হৈ গ'ল। এতিয়া আমি চিটটোৰ পৰা ওলাব লৈছোঁ। এইবাৰ গৈ আছোঁ যোৰহাটত থকা মাইনা ফাষ্টফুডলৈ। আমাৰ বোলে টুকলুৱে এইবাৰ মাইনা ফাষ্টফুডত গৈ পেলাই কিবা এটা খাব বিচাৰিছে, বেলেগ বস্তু খাব বিচাৰিছে, যিহেতু তাই চাহ ফ্ৰেঞ্চ ফ্ৰাই এইবিলাক বস্তু ভাল নাপায়। সেইবাবে তাই খাবলৈ গৈ আছে, তাতে চিকেন লেগ পিচ খাবলৈ গৈ আছে। আৰু এয়া আহি পালোহি মাইনা ফাষ্টফুড। আৰু এইবাৰ আহি দেখিলেহি আমাৰ নন্দিনী আৰু গুণুৱে এই একুৰিয়ামটো। এইবাৰ এই একুৰিয়ামটোৰ লগত তাহাঁতে লাগি গ'ল আৰু এইফালে মাইনা ফাষ্টফুডত চাওকচোন বনাই আছে। আৰু আমি সেইবাবে অলপ সময় ৰখি দিলোঁ। আৰু আমাৰ টুকলুৱে খাই আছে ভিতৰত এয়া, আৰু নন্দিনী আৰু গুণু এয়া বাহিৰত আহি খেলি আছে। তাহাঁতিতো এক জেগাত ৰখি নাথাকে, সেইবাবে বাহিৰতে আহি এনেধৰণে খেলি আছেহি। আৰু এয়া দেখিছেনে সিহঁতৰ দুষ্টামিবিলাক। কণমানি বিহু নাচনীজনীক চাওকচোন, ইমান মৰম লাগিছে। তাই আহিছে কৰ্মশালাৰ পৰা, আহি এতিয়া মাইনা ফাষ্টফুডত খাবলৈ আহিছে। তাই হৈছে মোৰ মানে কলেজৰ এগৰাকী বান্ধৱীৰে ছোৱালী। আৰু এয়া চাওকচোন তাই বিহু নাচিছে, আমাক অলপ গগনা বজাইও দেখালে। আৰু ইমান মৰম লগা ছোৱালীজনী চাওকচোন তাইক। আমি ঘৰ আহি পালোহি। এতিয়া আজি মানে গুণু আমাৰ ঘৰত থাকিবলৈ আহিছে। নন্দিনী আৰু গুণু দুইজনী একলগ হৈ পূৰা খেলি আছে, বহুত উৎপাত কৰিছে। একদম একলগ কৰিবই নোৱাৰি দুজনীক। একলগ হ'লেই মানে একদম ঠেলা ঠেলি, মানে মৰমতে আৰু ইজনী সিজনীক মানে ঠেলা ঠেলি কৰি মানে এনি টাইম চাই থাকিবলগীয়া হৈছে। আৰু এয়া সিহঁতক দেখাই লওঁ এবাৰ, চাওকচোন। এয়া গুণু খেলি আছে, নন্দিনীয়ে চাইকেল চলাই আছে। মানে নন্দিনী বস্তুবিলাক চুইছে কাৰণে মানে নন্দিনী মানে একদম সহ্য হোৱা নাই। এয়া এক ছেকেণ্ডো এৰিব পৰা নাই ইহঁতক। গুণু মাকে কণ্ট্ৰল কৰি আছে দুইজনীকে। এয়া কচু গুটি হয় মস্ত দুইটা। আৰু ইহঁতক একলগ কৰিবই নোৱাৰি ন। ৰাতি একেলগে শুবলৈ দিলে হৈছে আৰু, গোটেই ৰাতিটো শুবলৈ নিদিব আৰু। এয়া হাই বেবি, কেনেকে কেনেকে কয় হাই? কাৰ বেবি এইকেইটা? এই টাকলু মাকলু বেবীকেইটা। এইকেইটা কেতিয়াবা নন্দিনীয়ে ৰাতি লগতে লৈয়ে শুৱে। মই আকৌ ৰাতি কেতিয়াবা এনেকৈ দেখি পালে মোৰ আকৌ হাঁহিয়ে উঠে। মই চাওঁ তাই গবা মাৰি ধৰি লৈ বেবীকেইটা। এইকেইটা চাওকচোন। এতিয়া সময় 10:30মান হৈছে। গুণু আৰু নন্দিনীক খুৱাই দিলোঁ। এতিয়া আমিও ভাত খাবলৈ লৈছোঁ। আজি দিনত কি আছে চাওঁ হওক। মাংস, তাৰপিছত এয়া হৈছে কেপচিকাম গাজৰ এনেকৈ এটা ভাজি, আৰু এইফালে হৈছে দাইল ভাত। চিম্পুলকৈ আৰু চিম্পুলকৈ খাইছোঁ। বেয়া চেয়া পাইছা নেকি? হ'ব নাই পোৱা নাই পোৱা এনেকৈ কোৱা আকৌ। আৰু এটা বস্তু দেখাওঁ লগতে, কিন্তু বিৰাট টেষ্টি এটা ভোট জলকীয়া এইটো আচাৰ, খাবলৈ বিৰাট টেষ্টি। সিহঁতক খুৱাম আজি। আৰু খাই আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আপোনালোকে চাই কেনেকুৱা পালে মোক জনাব। যদি ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু কি ক'ম আৰু, বাই, গুড নাইট।